ৰাইজৰ মোৰ প্ৰতি যি মৰম, আমাৰ প্ৰতি যি বিশ্বাস আস্থা, এইটো আজি আমি দেখিবলৈ পাই আমি অভিভূত হৈছোঁ। আৰু মই ভাবোঁ যে যি নতুন দায়িত্ব মই পাইছোঁ, এই দায়িত্ব পালন কৰাৰ ক্ষেত্ৰত এই ৰাইজৰ প্ৰতি থকা মোৰ দায়িত্বখিনি পালন কৰাৰ ক্ষেত্ৰত যাতে ভগৱানে মোক আশীৰ্বাদ কৰে, তাকে আজি দিনটো মই কামনা কৰিছোঁ। নাই নাই, ভূমিকা নিশ্চিতভাৱে মই বঙাইগাঁও সমষ্টি চাব লাগিব প্ৰথম কথাটো। আৰু বৰপেটা লোকসভা সমষ্টিত 10টা বিধানসভা সমষ্টি আছে, আৰু 10টা বিধানসভা সমষ্টিকে মই সমভাৱে তেওঁলোকৰ প্ৰতি থকা দায়িত্বখিনি মই পালন কৰিবৰ কাৰণে আগবাঢ়ি যাম। নাই, ডেফিনেটলি NDA চৰকাৰ গঠন হ'ব, NDA চৰকাৰ গঠন হ'ব। এইটো বস্তুটো পূৰ্বাভাস পাইছে আপোনালোকে। আৰু যিখন চৰকাৰ হ'ব সেইখন NDA চৰকাৰ হ'ব, আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হ'ব, ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হ'ব।